হাই সেকেন্ডাৰীৰ পৰীক্ষালৈ বেছি দিন বাকি নাই আৰু গতিকে তোমালোকক কোন সাবজেক্টৰ কমন লাগে মই জানো সমূহ ছাত্ৰ ছাত্ৰীক কমন লাগে আৰু কমন লৈ পঢ়িবলৈ সমূহ ছাত্ৰ ছাত্ৰীৰ ইচ্ছা আছে তোমালোক বেছি দেৰি নকৰি এই ভিডিওটো আৰম্ভ কৰি আছো আৰু এই ভিডিওটোত এটা ইম্পৰ্টেন্ট কথা আলোচনা কৰা হ'ব গতিকে এই ভিডিওটো যাতে সমূহ ছাত্ৰ ছাত্ৰী মনোযোগ দি চায় এতিয়া মই তোমালোকক কমন দিব পাৰিম কোনবোৰ সাবজেক্ট মই তোমালোকক অসমীয়া কমন দিব পাৰিম পলিটিক্যাল সায়েন্স কমন দিব পাৰিম আৰু ইকনমিক্সৰ বেছি নোৱাৰিম কিন্তু মই তোমালোকক কৈ দিব পাৰিম ভিডিওত আৰু যিসমূহ ছাত্ৰ ছাত্ৰী আমাৰ পিডিএফ লৈছে সেইসমূহ ছাত্ৰ ছাত্ৰীক যিসমূহ পিডিএফত ইনক্লুড কৰা আছে সেইবোৰৰ ভিতৰতে আহিব লাগিব 100% গাৰটো মই আগতে দিছো এতিয়াও দিম পৰীক্ষাৰ এদিন আগত হলে মই ক'ব পাৰিম যে আমাৰ ইকনমিক্স সাবজেক্টৰ যিসমূহ ছাত্ৰ ছাত্ৰীয়ে আমাৰ পিডিএফৰ পৰা পঢ়ি আছে সেইসমূহ ছাত্ৰ ছাত্ৰী 90+ পাব 90+ যদি মনোযোগ দি পঢ়ে আৰু যদি মনোযোগ দি নাপঢ়ে তেন্তে সেইটো তেওঁলোকৰ কথা মোৰ কথা নহয় ঠিক আছে এতিয়া তোমালোকক কম কি যে তোমালোকে কমন বিলাক লবা কেনেকৈ এতিয়া ধৰা পলিটিক্যাল সায়েন্সৰ মই কমন দিম অসমীয়াৰ কমন দিম এই দুটা সাবজেক্টৰ মই কমন দিম কমন আহিব মই তোমালোকে ফাৰ্স্ট ইয়াৰৰ পৰীক্ষাত যিসমূহ ছাত্ৰ ছাত্ৰীয়ে মোৰ ভিডিও চাইছে সেইসমূহ ছাত্ৰ ছাত্ৰী বুজিছে ফাৰ্স্ট ইয়াৰত মই যিবোৰ পলিটিক্যাল সায়েন্সৰ কৈ দিছো তাৰ পৰা 80% আহিছে আৰু অসমীয়াত যিবোৰ কৈ দিছো তাৰ পৰা 60% অসমীয়াৰে আহিছে মোৰ ভিডিওৰ পৰা ঠিক আছে তো সেইবোৰ কথা নকম আৰু তোমালোকক এতিয়া কমন কেনেকৈ দিম মই এইটো মোক লাগে তোমালোকে কেনেকৈ লবা তোমালোকে লাইভ ভিডিওত লবা নে পিডিএফ আকাৰে লবা লাইভ ভিডিওত যদি লোৱা তেন্তে লাইভ ভিডিও বুলি কমেন্ট কৰিবা আৰু যদি পিডিএফ আকাৰে লোৱা তেন্তে পিডিএফ বুলি কমেন্ট কৰিলে হৈ গল ঠিক আছে এই দুটাৰ ভিতৰত যিকোনো এটা আৰু লাইভ ভিডিওত যদি তোমালোকে কমেন্ট বেছি আহে তেন্তে মই এটা তোমালোকক টাইম দিম সেই টাইমৰ ভিতৰত সমূহ ছাত্ৰ ছাত্ৰী লাইভ ভিডিওত আহিব লাগিব নহলে কিন্তু সেই ভিডিওখন মোৰ একেবাৰে বেকাৰ হৈ যাব ঠিক আছে গতিকে তোমালোকে কমেন্ট কৰা এতিয়া তোমাৰ পছন্দৰ ওপৰত হ'ব সেই ভিডিওটো পৰীক্ষালৈ ইমান দিন নাই আৰু সেই কাৰণে যি কৰিবা এদিনৰ ভিতৰতে কৈ লোৱা তাৰ পিছত মই তোমালোকক কমন দিম তোমালোকে 10 তাৰিখৰ আগৰ ভিতৰত যিবোৰ নোটটোত আছে সকলোবোৰ কমপ্লিট কৰি লবা তাৰ পিছত তোমালোকে একেবাৰে পঢ়াত মনোযোগেৰে পঢ়ি থাকিবা ঠিক আছে আমাৰ কথা হল ৰিজাল্টটো আমাক ভাল লাগে সেইটো দৰকাৰ পৰিলে তোমালোকে ৰদত পঢ়া বা ঠাণ্ডাত পঢ়া সেইটো মোৰ দেখাৰ দৰকাৰ নাই মোৰ কথা হ'ব লাগিছে তোমালোকৰ ৰিজাল্টটো ভাল কৰাব লাগে ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো আমাক ইয়াতে সমাপ্ত কৰিলো